আইমি বা জেবি বক্সি তেওঁলোকো আমাৰ ইয়াত হকৰ ৰুমত থাকি গৈছে। জেবি বক্সে যেতিয়া আমাৰ ঘৰত থাকে সেই সময়ত মোৰ স্বামীউল হক অতি সৰু আছিলে। আইমি বাও সেই স্বামীউল থকা ঘৰটোতে 3 দিন কাৰণে থাকি গৈছিল। মোৰ মা বাবা বৰদেউতা বৰমা বুলিছিলে। আমাৰ ঘৰত আৰ্মি বাৰ দৰে ডাঙৰ অভিনেত্ৰীও থাকি গৈছে। আমাৰ দাদাৰ ৰুমতে থাকিছে। তেতিয়া বহুত ডাঙৰ অভিনেত্ৰী কিবা যেতিয়া থিয়েটাৰ কৰিছিল তেতিয়া আমাৰ ঘৰতে থাকিছিল। স্বামীউলৰ মা যি অচেতন অৱস্থাত আছে আমি তাক ক'ব নোৱাৰোঁ, কিন্তু স্বামীউলৰ মাকৰ মাতৃৰ বুক সুধা হৈ গৈছে। স্বামীউলৰ মাকে জানে, কিন্তু আন কোনোৱে নাজানে। কিন্তু সেই নন্দিনীৰ মাৰ বুকু জেললৈ যাওঁতে যেনেকুৱা সুধা হৈ যাওঁতে চিঞৰি কান্দিছে, আমিও সেইটো বুজিছোঁ। মাতৃ হিচাপে তাৰমানে দুখ কষ্ট পাইছে, তাতকে আমি বহু গুণে দুখ পাইছোঁ। আমি কোনোদিন স্বামীউলক আৰু নাপাওঁ, কিন্তু নন্দিনীৰ মায়ে নন্দিনীক পাব। কিন্তু আমি কাক চাই জীয়াই থাকিম?